গ্ৰন্থ মানে কেৱল মাত্ৰ খুব দাৰ্শনিকৰ গ্ৰন্থ পঢ়িম, কেৱল মাত্ৰ ডাঙৰ লেখক এজনৰ গ্ৰন্থ পঢ়িম তেনেকুৱা কথা নহয়। সকলো ধৰণৰ গ্ৰন্থতে যোগাত্মক বাৰ্তা এটা থাকেনে? যেনেকৈ তোমালোকে শুনিছা শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। অসমীয়াত এটা প্ৰবচন আছেনে? ভাবি চাইছানে কি কৈছে কথাটো? ভাবি চাইছানে? কথাটো যদি ওলোটাকৈ ভাবা, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। শিয়ালৰ যেতিয়া ভোক লাগিব, ক্ষুধা নিবাৰণৰ কাৰণে সি হাঁহ চিকাৰ কৰিবই। যদি এই সময়খিনিত আটাইতকৈ বেছি সজাগ হৈ থাকিবলগীয়া কোন থাকিব লাগে? সেই সময়খিনিত হাঁহ যদি শুই থাকে তেতিয়াহে সি শিয়ালৰ আহাৰ হ'ব। গতিকে জাগ্ৰত কোন হৈ থাকিব লাগে? জাগি থাকিব লাগে কোন? হাঁহ। ক্ষুধা নিবাৰণৰ কাৰণে শিয়ালে হাঁহ চিকাৰ কৰিবই। ভোকটোৱে ডাঙৰ নহয় জানো? ভোকটো আটাইতকৈ ডাঙৰ। ভোক মানে অকল পেটৰ ভোকটোৱে নহয়, মানুহৰ মনৰ ভোকটো ডাঙৰ। যাৰ জনাৰ ইচ্ছা থাকে, যাৰ কৰাৰ ইচ্ছা থাকে, সি জানিব, সি কৰিবই। তেনেকুৱা নহয়নে? হয়। যেনেকৈ অমিতাভ বচ্চনে যেতিয়া প্ৰথমে ৰেডিঅ' টকিত ইণ্টাৰভিউ দিবলৈ গৈছিল, অমিতাভ বচ্চনৰ মাতটো খুব গলগলীয়া আছিল। অমিতাভ বচ্চনক গ্ৰহণ কৰা নাছিল। কিন্তু অমিতাভ বচ্চন বাৰে বাৰে গৈ আছিল, আৰু এটা সময়ত অমিতাভ বচ্চনে গোটেই ইণ্ডাষ্ট্ৰিটোকে নিজে কি কৰিবলৈ সক্ষম হৈছিল? শাসন কৰিবলৈ সক্ষম হৈছিল। অমিতাভ বচ্চনৰ মতেই এটা সময়ত বোলছবি জগত চলি আছিল। শ্বাহৰুখ খানৰ যেতিয়া পইচা নাছিল, শ্বাহৰুখ খানে বলিউড চিটিত সোমাবলৈ শ্বাহৰুখ খানে টিকট কৰিবৰ কাৰণে পইচা নাছিল, বাহিৰত ৰৈ আছিল, আনৰ অনুগ্ৰহৰ পাত্ৰ হৈছিল। সেই শ্বাহৰুখ খানে ইচ্ছা আৰু আগ্ৰহ থকাৰ কাৰণেই এটা দিন বলিউডৰ শাসন কৰিবলৈ সক্ষম হৈছিল। হয়নে কথাটো? গতিকে মনৰ ভোকটো যে আমি জনাৰ আৰু কৰাৰ যিটো আগ্ৰহ, সেই আগ্ৰহটো আমাৰ থাকিব লাগিব। আৰু সেই আগ্ৰহটো এনেধৰণৰ গ্ৰন্থবোৰে আমাক দিব, যিবোৰ গ্ৰন্থত এই সংগ্ৰাম, জীৱন, এনেকুৱা ধৰণৰ কথাবোৰ থাকে। তোমালোকৰ কাৰণে তোমালোকে খুব হয়তো পঢ়িছা এখন কিতাপ, আমাৰ অসমৰ এগৰাকী বিখ্যাত বিজ্ঞানী, হয়তো সেই বিজ্ঞানীজনে আমি এটা সময়ৰ পিছত তেখেতে নোবেল বঁটা লাভ কৰিলে আমি আলোচনা কৰিবলগীয়া কথা আছে, ডক্টৰ ৰুবুল মাউত। ৰুবুল মাউত খুব এজন সংগ্ৰামী মানুহ, জীৱনত খুব সংগ্ৰাম কৰিছে, তেওঁ কষ্টকৰ জীৱন যাত্ৰা তোমালোকে পঢ়িছা। তেখেতৰ গ্ৰন্থখনৰ নামটো কি আছিল? মোৰো এটা সপোন আছে। সপোন অকল ৰুবুল মাউতৰে আছেনে? চবৰে আছে। তোমালোকৰ আছে নাই? আছে। ৰুবুল মাউতে যিটো সপোন লৈ আগবাঢ়িছিল, সেই সপোনটো খুব সহজ আছিল নেকি? যি কিতাপখন পঢ়িছা সহজ আছিল জানো? নাছিল, কষ্ট আছিল। আৰু কষ্ট যে আছিল, তেওঁ যে সেই সপোনটোলৈ আগবাঢ়িলে, সেই মুহূৰ্তত কোনোবাই অনুভৱ কৰিছিলে তেওঁৰ দাঁতি কাষৰীয়াত থকা মানুহে যে এটা সময় ৰুবুল মাউত এইটো পৰ্যায়ত উপনীত হ'ব? কোনো ভবা নাছিল হয়তো। কিন্তু ৰুবুল মাউতে নিজক বুজিছিল, আৰু সেইমতে ৰুবুল মাউত আগবাঢ়ি গৈছিল। আৰু যদি ৰুবুল মাউতৰ সেই মোৰো এটা সপোন আছে কিতাপখন আমি নপঢ়িলোহেঁতেন, তেতিয়াহ'লে সেই কথাটো আমি বুজি পালোহেঁতেন নে? নাপালোহেঁতেন, হয়নে? এখন আত্মজীৱনীমূলক কিতাপ মোৰো এটা সপোন আছে, সেইখনৰ কথাও ক'লো। আৰু এখন আত্মজীৱনীমূলক কিতাপ প্ৰণৱজ্যোতি ডেকাৰ, বিখ্যাত শিক্ষাসদী তেখেত অসমৰ এগৰাকী বিখ্যাত আইনবিদ হলিৰাম ডেকাৰ পুত্ৰ। সেই সময়ত তেখেতে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। তেখেতৰ আত্মজীৱনীখনৰ নাম আছিল সোণৰ চামুচ মুখত লৈ। অৰ্থাৎ এনেকুৱা এটা পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল, বাহ্যিক দৃষ্টিত তেওঁ খুব আধ্যৱন্ত পৰিয়াল। তাৰ মাজতো তেওঁ নিজৰ জীৱনটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁৰ যিটো লক্ষ্য, সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে তেখেতে যথেষ্ট সংগ্ৰাম কৰিছিল। গতিকে সেই গ্ৰন্থখনত সেই কথাবোৰ উল্লেখ আছে। গতিকে এনেকুৱা ধৰণৰ জীৱনীমূলক গ্ৰন্থ যেতিয়া তুমি পঢ়িলে তুমি আপোনা আপুনি অনুপ্ৰাণিত হ'বা যে কেনেধৰণৰ গ্ৰন্থখনত থকা সেই লোকসকলৰ জীৱনৰ যিটো সংগ্ৰাম, সেই সংগ্ৰামটোৰ জৰিয়তে তেওঁলোকে কিদৰে তেওঁলোকৰ লক্ষ্যত উপনীত হ'ব পাৰিছে। আৰু তেতিয়াই আমি নিজকো ৰিজাই চাব পাৰিম যে আমি
তেনেকুৱা ধৰণৰ পৰ্যায়ত উপনীত হ'বৰ কাৰণে আমিও যে কাম কৰা উচিত, আমিও যে একে ধৰণৰ সংগ্ৰাম বা কষ্ট কৰা উচিত, সেই কথাটো আমি উপলব্ধি কৰিব পাৰিম। আৰু সেইটোহে আমাক আমাৰ চিন্তা চৰ্চা, আমাৰ ভবা যিটো স্তৰ, সেইটো আমাক কি কৰিব? উন্নত কৰিব। আমাৰ বৌদ্ধিক উত্তৰণটো তেতিয়াহে সম্ভৱপৰ হ'ব। আৰু কিতাপৰ কথা ক'বলৈ গ'লে সকলো ধৰণৰ কিতাপেই আমি পঢ়িব লাগে, সেই কথাটো মই আকৌ এবাৰ কৈছোঁ। কেৱল আত্মজীৱনীমূলক কিতাপেই নহয়, আত্মজীৱনীমূলক কিতাপবোৰ তোমালোকে পঢ়িছাই। মোৰো এটা সপোন আছে, যেতিয়া পঢ়িছা আৰু তোমালোকে পঢ়িবা। এইখন পঢ়িতো ভালেই লাগিল, হয় নাই? এইখন সকলোৱে ভাল লগা নাই জানো? সকলোৱে ভাল লাগিল। আৰু কেতিয়াবা কেতিয়াবা ৰুবুল মাউতৰ লগত তোমালোকৰ মই শ্ৰীমন্তদাক অনুৰোধ এটা জনাইছোঁ, তেখেত খুব আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিবলৈ। এইটো অনুষ্ঠানত যদি কেতিয়াবা ভিডিঅ' কলৰ যোগেদি কথা পতাব পাৰে, তেখেতে চাগে কথা পাতিব। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত তেখেতে কথা পাতিছে। গতিকে তোমালোকে কেতিয়াবা তেখেতৰ লগত কথা পাতিলে খুব অনুপ্ৰাণিত হ'বা। আৰু পৃথিৱীৰ ভিতৰতে এখন বিখ্যাত শিক্ষানুষ্ঠানত চিকিৎসা সম্বন্ধীয় গৱেষণাত তেখেত ব্ৰতী হৈ আছে। আমি আশা কৰিছোঁ তেখেতৰ গৱেষণাই সফলতা আহক। এই আত্মজীৱনীমূলক যিবোৰ গ্ৰন্থ, তাৰ বাহিৰেও আমি যিবোৰ গ্ৰন্থ সৰুৰ পৰা অধ্যয়ন কৰিছোঁ, অলপ আগত মই ক'লোঁ যে বুঢ়ী আইৰ সাধু কথা ক'লোঁ, তোমালোকে আটাইয়ে পঢ়িছা বুঢ়ী আইৰ সাধু, পঢ়িছা হয়নে? বুঢ়ী আইৰ সাধুবোৰ যেতিয়া পঢ়া, তাৰ যিবোৰ সাধু কথা আছে, সেই সাধু কথাবোৰে একোটা নৈতিক কথা কৈ থৈ যায়নে? যায়। নৈতিক কথা এটা কৈ নাযায় জানো? কৈ যায়। যেনেকৈ আমি সৰবজান পঢ়িছিলোঁ, পঢ়িছিল নে? সৰবজানত কি আছিল কথাটো? মানুহজনৰ উপস্থিত বুদ্ধিমত্তা এটা আছিল, আছিল নে? তেওঁ যে কয়, এক পালো লেখি এক পালো দেখি, হাত হৈ বোলোতে ওলাল হাড়, এতিয়াহে হাড়ডাল, এতিয়াহে ফৰিং বুঢ়াৰ মৰণৰ কাল, হয়নে? হাত হৈ বোলোতে ওলাল হাড়ডাল, এতিয়াহে ফৰিং বুঢ়াৰ মৰণৰ কাল। এই যে কথাটো তেওঁ কথাটোৰ যোগেদি কি হ'ল, তেওঁৰ উপস্থিত বুদ্ধিমত্তা এটা প্ৰকাশ পালে, আৰু কাকতলীয় সংযোগ ঘটি তেওঁৰ গোটেই পৰিস্থিতিটো নিজৰ নিয়ন্ত্ৰণত থাকিল, হয়নে? আমি আমাৰ জীৱনত আগবাঢ়ি যাবৰ কাৰণে আমি সকলো সময়তে আমাৰ মন মগজু খোলা ৰাখিবই লাগিব। মই যে অলপ আগত কৈছিলোঁ যে শিয়ালটোতকৈ হাঁহটোহে সাৰে থাকিব লাগে, আমাৰ মন মগজু সেই হাঁহটোৰ দৰে সাৰে থাকিব লাগিব, যে কোনটো সময়ত আমি কি কৰিব লাগিব, সেই কথাটোৰ কাৰণে আমি সদায় প্ৰস্তুত হৈ থাকিব লাগিব। আৰু এই প্ৰস্তুত হৈ থাকিব পৰাকৈ আমি যদি জ্ঞান বা কথা জানি থওঁ, আমি যদি জ্ঞান আহৰণ কৰোঁ, কথা জানি থওঁ, তেতিয়াহ'লে যিকোনো পৰিস্থিতিত আমি তাৰ জৰিয়তে মোকাবিলা কৰিব পৰাকৈ আমি সক্ষম হ'ম। গতিকে পৰিস্থিতি মোকাবিলা কৰিব পৰা শিক্ষাও আমাক গ্ৰন্থ অধ্যয়নে দিব, যেনেকুৱা ধৰণৰ পৰিস্থিতি নহওক কিয়। সেইকাৰণে বৌদ্ধিক উত্তৰণৰ এইটো পৰ্যায়ত আমি আমাৰ চিন্তা চেতনাক উন্নত কৰিব পৰাকৈ, চিন্তা চেতনা উন্নত মানে যে আমি সংকীৰ্ণ চিন্তাৰ পৰা আঁতৰি থাকিব লাগে। সংকীৰ্ণ চিন্তা কোনবোৰ? যে যিবোৰ চিন্তাই সমাজৰ ভাল নকৰে, যিবোৰ চিন্তা কেৱল ব্যক্তিনিষ্ঠ চিন্তা চেতনাত আবদ্ধ হৈ থাকে, ব্যক্তিকেন্দ্ৰিক কথা বতৰাত আবদ্ধ হৈ থাকে, তেনেকুৱা ধৰণৰ চিন্তাবোৰ তাৰ পৰা বাহিৰত থাকি আমি যাতে বহল সমাজ, আমাৰ সকলো মানুহৰ মাজত মিলা প্ৰীতিৰে থাকিব পৰা বহল মন এটা লাভ কৰোঁ, তেনেকুৱা ধৰণৰ শিক্ষাও আমাক গ্ৰন্থ অধ্যয়নে দিয়ে। তোমালোকে ভ্ৰমণ কাহিনী পঢ়িছা? ভ্ৰমণ কাহিনী পঢ়িছানে কোনোবাই? পঢ়িছা নাই? নাই পঢ়া? ভ্ৰমণ কাহিনীত এটা লাভ আছে। লাভ কি আছে? আমি নোযোৱাকৈ সমগ্ৰ পৃথিৱীখনৰ খবৰ গ্ৰন্থখন অধ্যয়ন কৰিলে লাভ কৰিব পাৰোঁ। কোনোবা যদি জাপানলৈ ফুৰিবলৈ গৈছে, সেই ভ্ৰমণ কাহিনীটো যদি আমি পঢ়িছোঁ, তেতিয়াহ'লে আমি জাপান সম্বন্ধে সম্যক জ্ঞান আমি লাভ কৰিব পাৰিছোঁ, হয়? কোনোবা যদি আমেৰিকালৈ গৈছে, আমেৰিকাৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে তেওঁ কি কৰিছে, লিখিছে, তেতিয়াহ'লে আমি যদি সেই গ্ৰন্থখন পঢ়িছোঁ, আমেৰিকাত কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা, সেই কথাটো আমি খুব সহজে আয়ত্ব কৰিব পাৰিছোঁ। গতিকে ভ্ৰমণ কাহিনীয়ে একোখন ঠাইৰ
সাহিত্য সংস্কৃতি ভূগোল ঠাইখনৰ সম্প্ৰদায় মানুহবোৰৰ লোকাচাৰ লোকৰীতি সকলোবোৰ কথা সহজে আমাক আয়ত্ত কৰাত আমি সক্ষম হওঁ আৰু ইয়াৰ যোগেদি কি হয় যে সমগ্ৰ পৃথিৱীৰ মানুহবোৰৰ মাজত একোখন গ্ৰন্থই ভাতৃত্ববোধটো দৃঢ় কৰি তোলে যে আমি একে ধৰণৰ সমস্যা একে ধৰণৰ জীৱন ধাৰণ পদ্ধতি আমাৰ একে ধৰণৰ সাংস্কৃতিক সাদৃশ্যতা আমি যেতিয়া দেখিম তেতিয়া স্বাভাৱিকতে মানুহবোৰৰ মাজত বুজাবুজি মানুহবোৰৰ মাজত মিলাপ্ৰীতিটো সুদৃঢ় হয় হয়নে আমি অসমৰ সকলোখন গাঁও সকলো ঠাইলৈতো আমি কোনেও যোৱা নাই কিন্তু আমি যেতিয়া নামনি অসমৰ ঠাইসমূহৰ লোক সংস্কৃতিৰ বিষয়ে পঢ়োঁ বা আমি বৈচিত্ৰ্যময় অসমত যেতিয়া অসমৰ জনগোষ্ঠীসমূহৰ বিষয়ে পঢ়োঁ যেতিয়া সেইবোৰ জানো তেতিয়া আমি নিজে নিজে উপলব্ধি কৰোঁনে যে আমাৰ অসমখন কিমান চহকী সংস্কৃতিৰে পৰিপূৰ্ণ এখন ৰাজ্য কৰোঁনে নকৰোঁ স্বাভাৱিকতে আমি গৌৰৱ কৰোঁ গতিকে আমি গৌৰৱ কৰা বা আমাক তেনেকুৱা ধৰণৰ ধাৰণা এটা দিছে কাৰ যোগেদি এখন গ্ৰন্থৰ জৰিয়তে গতিকে গ্ৰন্থই মানুহক সেই ধৰণৰ তথ্য সেই ধৰণৰ জ্ঞানেৰে মানুহ এজনক সমাজ সম্পৰ্কে মানুহ সম্বন্ধে জ্ঞান প্ৰদান কৰি সমৃদ্ধ কৰিব পাৰে এই কথাটো আমি খুবেই মন দিব লাগে আৰু সেইকাৰণে বিভিন্ন বিষয়ক এই বিজ্ঞান বিষয়ক হওক ক্ৰীড়া বিষয়ক হওক বা সাহিত্য সংস্কৃতি আদি যিকোনো ধৰণৰ বিষয়ক যি বিষয়ত তোমাৰ ৰুচি আছে সেই ৰুচি অনুসৰি তুমি গ্ৰন্থ অধ্যয়ন কৰা ভাল আমি প্ৰত্যেকে শিক্ষাৰ্থী যেতিয়া আমাৰ প্ৰত্যেকৰে একোটা কি আছে উদ্দেশ্য আছে নাই আছে উদ্দেশ্য নোহোৱাকৈ মানুহ আগবাঢ়িব পাৰেনে নোৱাৰে আমি ইয়ালৈ যেতিয়া আহিছো ইয়ালৈ বুলি আহিছো হয় তোমালোকৰ প্ৰত্যেকৰে ঘৰবোৰ একোটা ৰাস্তাৰে সংযোগ হৈ আছে তোমালোকৰ ঘৰৰ সন্মুখৰ ৰাস্তাৰে কলৈ যাব পাৰি তোমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোৰে কলৈ যাব পাৰি কোনফালে যাব পাৰি কিমান দূৰ যাব পাৰি কোনে ক'বা তোমালোকৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোৱেদি কলৈ যাব পাৰি একেবাৰে শেষলৈকে গৈছা ৰাস্তাটোৰে কলৈ গৈছা নাই যোৱা কলৈ যায় তোমালোকে জানানে কোনোবাই সুধিলে যেনিবা এই ৰাস্তাটোৱে কলৈ যায় সেইটো জানানে তোমালোকে কলৈ যায় নিবি নগাঁৱলৈ যায় নিয়ৰে ক'লে নগাঁৱলৈ যায় আৰু হাইৱে তোমালোকৰ ঘৰৰ আগৰ ৰাস্তাটোৱেদি পৃথিৱীৰ যিকোনো ঠাইলৈ যায় কথাটো মন কৰাচোন কিমান ডাঙৰ কথা এটা অৰ্থাৎ তোমালোকে পৃথিৱীৰ যিকোনো ঠাইৰ লগত তোমালোক সংযোগ হৈ আছা কথাটো ভাবি চাইছানে তোমালোকে পৃথিৱীৰ যিকোনো ঠাইৰ লগত তোমালোক সংযোগ হৈ আছা আৰু সেই সংযোগটো কিহে কৰিছে পথটোৱে কৰিছে গতিকে পৃথিৱীৰ যিকোনো ঠাইৰ সভ্যতা সংস্কৃতিৰ জ্ঞানৰ লগত আমাক সংযোগ কিহে কৰিব আমি হাত মেলিলেই পোৱা যিকোনো এখন কিতাপে কথাটো ভাবিছানে যিকোনো এখন কিতাপে আমি হাত মেলিলেই পোৱা যিকোনো এখন কিতাপেই আমাৰ পৃথিৱীৰ যিকোনো প্ৰান্তৰ সভ্যতা সংস্কৃতিৰ জ্ঞানৰ লগত আমাক সংযোগ কৰিব কেনেকৈ কৰিব আমি পোৱা সাধু কথাৰ যিখন কিতাপ সেই কিতাপখনত আমেৰিকাৰ কথা লিখা থাকিব নেকি নহয় প্ৰত্যেকখন কিতাপতে মানুহৰ জীৱন বা মানুহৰ চিন্তা চেতনাৰ উত্তৰণ ঘটিব পৰা কিবা নহয় কিবা কথা আছে সেই কথাটো আমাৰ ইয়াত হয়তো বুঢ়ী আই সাধুৰ পাতেৰে আছে আমাৰ ইয়াত হয়তো আন জনজাতীয় সমাজবোৰত প্ৰচলিত সাধুৰ কথাৰ মাধ্যমেৰে আছে ইউৰোপত হয়তো টলষ্টয়ে সাধু কথা লিখি থৈ গৈছে ক'ৰবাত ইছপৰ সাধু আছে সকলো প্ৰান্ততে এনেকুৱা ধৰণৰ যিবোৰ লোককথা ৰূপকথা আছিল সেই লোককথাবোৰৰ মাধ্যমেৰে মানুহ এজনক ভাল হ'ব পৰা যিবোৰ কথা বতৰা জ্ঞান সেইবোৰ দি থৈ গৈছে গতিকে আমি হাত মেলিলেই পোৱা যিকোনো এখন কিতাপেই
আমাক বিশ্বৰ সভ্যতা সংস্কৃতিৰ জ্ঞানৰ যিটো পৰ্যায় সেই পৰ্যায়টোলৈকে আগবঢ়াই নিব পৰাকৈ আমাক এটা সম্যক ধাৰণা দিব পাৰে সেইকাৰণে গ্ৰন্থ হলে তাক পঢ়ি চাব লাগে তোমালোকে বাতৰি কাকত পঢ়ানে পঢ়া নপঢ়া কিমানে পঢ়াব বাতৰি কাকত তুমি পঢ়া আৰু কোনোবাই নিয়ৰে পঢ়ে আৰু কোনো নপঢ়ে বাতৰি কাকত মানে আজিখনকে লৈ পঢ়িব লাগিব বুলিও কোৱা নাই বগা কাগজত কোলা আখৰবোৰ কেতিয়াও পুৰণি হৈ নাযায় যায় নেকি নাযায় কেতিয়াবা তোমালোকে চাবাচোন তোমালোকে চানা মৰ্টন বান্ধি দিয়া কাগজখনতো জানিবলগীয়া কিবা কথা আছে হয়নে জানিবলগীয়া কিবা কথা আছে তোমালোকে প্ৰথম শ্ৰেণীত এৰি থৈ অহা কিতাপখনো যিখন প্ৰথম শ্ৰেণী পঢ়িয়ে বাদ দিছিলা তাতো এনেকুৱা এটা কথা থাকি আহিছে যিটো তুমি হয়তো খুব ভালদৰে শিকি অহা নাই বা শিকিছিলা যদিও পাহৰি পেলাইছা একো কিতাপ একো কাগজ য'ত আখৰ লিখা আছে সি পুৰণি হ'ব নোৱাৰে কথাটো বুজিলানে আৰু আমি যদি সেই কথাবোৰ খৰচি মাৰি নিহিকো বা সেই কথাবোৰ খৰচি মাৰি আমি নলওঁ তেতিয়াহ'লে আমাৰ যিটো পৰ্যায়ত আমি আগবাঢ়ি যাব লাগে সেইটো ক'ৰবাত আমাৰ অলপ গতিটো লাহে লাহে যাব বা থমকি যাব গতিকে গ্ৰন্থ অধ্যয়ন কৰিবলৈ যাওঁতে আমি গ্ৰন্থ এখন প্ৰথমে কিতাপ পঢ়িব লাগিব তাৰপিছতে কিতাপৰ ৰুচি তুমি বিচাৰি উলিয়াব পাৰিবা তোমাৰ কোনখন পঢ়ি ভাল লাগিছে জীৱনী পঢ়ি ভাল লাগিছে নে উপন্যাস পঢ়ি ভাল লাগিছে নে সাধু কথা পঢ়ি ভাল লাগিছে নে বিজ্ঞান ভিত্তিক ৰহস্যমূলক যিবোৰ গ্ৰন্থ সেইবোৰ পঢ়ি ভাল লাগিছে প্ৰথমতে তুমি পঢ়ি চাব লাগিব তুমি যদি পঢ়িয়ে চোৱা নাই তেতিয়াহ'লে তুমি তোমাৰ ৰুচি অনুযায়ী গ্ৰন্থ নিৰ্বাচন কৰিব নোৱাৰিবা গতিকে প্ৰথমতে পঢ়ি চাবলৈ শিকা বহুতৰ হয়তো হয় শ্ৰীমন্ত দাও হয়তো হয় কিন্তু মোৰ কাৰণে পৃথিৱীৰ আটাইতকৈ ভাল লগা গুণটো হ'ল কিতাপৰ গুণ মই গ্ৰন্থমেলাত গ'লে মই গ্ৰন্থমেলা আহিলে যাওঁ আচলতে শিৱসাগৰ গ্ৰন্থমেলা বুলি নহয় মই যোৰহাট গ্ৰন্থমেলালৈ যাওঁ এবাৰ যাওঁ নতুন কিতাপৰ ভিতৰৰ যিটো গুণটো আটাইতকৈ ভাল লাগে হয়নে দীপক দা কিতাপৰ গুণটো আটাইতকৈ ভাল লাগে কিতাপখন পঢ়া বা কিতাপ এখন কিনি আনি থোৱা এইটোৱে ডাঙৰ কথা নহয় কিতাপক ভাল পাবলৈ শিকাটো আটাইতকৈ ডাঙৰ কথা কিতাপ ভাল পাব লাগিব কিতাপ ভাল পালেহে সেই কিতাপখনৰ পৰা তুমি কিবা এটা শিকিব পাৰিবা ধৰা হ'ল তোমাক কোনোবা এজন মানুহে খুব ভাল কথা কয় পৰামৰ্শ দিয়ে তুমি মানুহজনক ভাল নোপোৱা আমিতো কেতিয়াবা স্বাভাৱিকতে কোনোবা মানুহক আমি ভাল নালাগে এই মানুহজনে কেলেনো কৈ থাকে এনেকুৱা ধৰণৰ আমি ভাবো যিজন মানুহক তুমি ভাল নালাগে বুলি ভাবা সেই মানুহজনে কোৱা ভাল কথাবোৰ তুমি গ্ৰহণ কৰিবলৈ নিবিচাৰা হয়নে হয় সেইকাৰণে প্ৰত্যেকজন মানুহকে ভাল পাব লাগে প্ৰত্যেকজন মানুহকে ভাল পাব লাগে খুব শিক্ষা দীক্ষা থকা মানুহজনেহে জীৱনত ভাল কথা ক'ব আনজনে নক'ব বুলি নহয় শিক্ষা দীক্ষা থকা মানুহজনেও জীৱনৰ শিক্ষা ভালদৰে আয়ত্ত নকৰিব পাৰে শিক্ষা দীক্ষা নথকাজনেও জীৱনৰ শিক্ষা অতি ভালদৰে আয়ত্ত কৰিব পাৰে গ্ৰন্থৰ ক্ষেত্ৰতো একেই খুব দাৰ্শনিক এজনৰ গ্ৰন্থ বাছি বাছি পঢ়িলে তুমি বিচৰা তুমি তোমাৰ কাৰণে প্ৰয়োজনীয় কথা নাপাবও পাৰা কিন্তু তুমি হাততে পোৱা তোমাৰ ওচৰ চুবুৰীয়া কোনোবা এজনৰ গ্ৰন্থই তোমাক একে ধৰণৰ শিক্ষা দি যাব পাৰে কথাটো বুজিলেনে সকলো ধৰণৰ গ্ৰন্থখনৰ বিষয়বস্তু তোমাৰ যদি বিষয়বস্তু ভাল হ'ব লাগিব মই অলপ আগতে কৈছো যে কৰা কামটো ভাল লগা কামটো সমাজৰ ভাল বুলি ক'ব লাগিব গ্ৰন্থখন সমাজৰ দৃষ্টিতো ভাল হ'ব লাগিব ভাল গ্ৰন্থ এখনে নিতান্তভাৱে ভাল কৰিব